শিৱসাগৰৰ নামতিস্থিত শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ত মঙলবাৰৰ পৰা আন্তঃ মহাবিদ্যালয় যুৱ মহোৎসৱৰ আৰম্ভণি। সোমবাৰে প্ৰতিনিধি শিবিৰ উদ্বোধন কৰাৰ পিছত আজি পুৱা পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পণ অনুষ্ঠানৰ আয়োজন কৰা হয়। চাৰিদিনীয়া যুৱ মহোৎসৱটিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ ৫৭খন মহাবিদ্যালয়ে অংশগ্ৰহণ কৰিছে। এই সন্দৰ্ভত আমাক সবিশেষ জনাব ৰূপম বৰবৰাই। হয়, উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰিছে শিৱসাগৰ জিলাৰ নামতি শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়। পোনে পোনে কেমেৰা পাৰ্চন আব্দুৰ ৰহিমে দেখুৱাব যিহেতু কালিৰ পৰা অনুষ্ঠিত হৈ আছে ডিব্ৰুগড় বিশ্ববিদ্যালয় আন্তঃ মহাবিদ্যালয় যুৱ মহোৎসৱ। যিহেতু চাৰিদিনীয়া কাৰ্যসূচীৰে শিৱসাগৰ জিলাৰ নামতি শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ত এই যুৱ মহোৎসৱ অনুষ্ঠিত হৈছে। প্ৰায় ৫৭খন মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব এইসকল ছাত্ৰ ছাত্ৰীয়ে। মোৰ সৈতে আছে এখন মহাবিদ্যালয়। তোমালোক কোন কলেজৰ? আমি দেৰগাঁও কমলদৰা মহাবিদ্যালয়ত প্ৰতিনিধিত্ব কৰিছো। কেনেকুৱা লাগিছে আহিছে তোমালোকে? খুব ভাল লাগিছে। আচলতে এনেও বুঢ়ী নাচনী, তাতে নাতিনীয়েকৰ বিয়া। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত প্ৰত্যেকখন মহাবিদ্যালয়ৰ সাহিত্য অনুৰাগৰ কথা আমি ক'ব নালাগে, সেয়া সৰ্বভাৰত বিদিত। আৰু লগতে যেতিয়াই এই সুবিধাবিলাক পাওঁ তেতিয়া যুৱ মহোৎসৱৰ দৰে তেতিয়া আমি আচলতে উৎফুল্লিত হৈ পৰোঁ। বিগত দুটা বৰ্ষৰ দৰে এই বৰ্ষতো আমি অনুভৱ কৰিছোঁ উৎফুল্লতা, আৰু আমি আচলতে এটা বৰ্ষৰ অপেক্ষাৰ অন্তত আমি এইবোৰ লাভ কৰোঁ। আৰু এটা বৃহৎ সমন্বয়, ৫১খন মহাবিদ্যালয়, প্ৰায় ১১০০ ছাত্ৰ ছাত্ৰী, এইবিলাকে আচলতে আমাৰ মাজত থকা সেই বন্ধুত্ব, মিলা প্ৰীতি, আৰু আচলতে আমি যে কওঁ সংস্কৃতিয়ে বৰ অসমখনক বান্ধি ৰাখিছে, তাৰ যেনে প্ৰতিনিধিত্ব কৰিছে এই যুৱ মহোৎসৱসমূহে। গতিকে খুবেই আমি উৎফুল্লিত হৈ পৰিছোঁ। বিশেষকৈ ভাল লাগে ৰাতিৰ সেই আড্ডাবোৰ, জেমিংবোৰ, আমাৰ বিভিন্ন প্ৰতিযোগিতাসমূহ, আৰু লগতে মহাবিদ্যালয়খনৰ প্ৰতি থকা আমাৰ যিটো টান, আৰু সেই টানৰ কাৰণে আমি যেতিয়া সেই যিটো একতা, সেই একতাবিলাকক লৈ আচলতে গৰ্ব অনুভৱ কৰোঁ। অসমীয়া হিচাপে গৰ্ব অনুভৱ কৰোঁ আমি মহাবিদ্যালয়ৰ ছাত্ৰ হিচাপে। আৰু মই ভাবোঁ সংস্কৃতিৰ ক্ষেত্ৰত এইটো এটা বৃহৎ সমন্বয়ৰ প্ৰতীক হিচাপে জনাজাত।